নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে মাত্ৰ 3বিধ বস্তু পাকঘৰত থাকিলে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা। এয়া দেখিছেনে? কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ গেছত কেৰাহী এখন দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰখাইছোঁ। ইয়াত মই ডাঙৰ চামুচ এখনেৰে এচামুচ ঘি দি লৈছোঁ। এয়া এবাটি মিল্ক পাউডাৰ। মিল্ক পাউডাৰ বাটি আপোনালোকে একেবাৰে এইদৰে লৰাই থাকিব। সোনকালে নহ'লে গোটা গোটা হৈ যাব। একেধৰাই এইদৰে লৰাই থাকিব লাগিব। সহজ পদ্ধতিত আপোনালোকে এই মিঠাইবিধ বনাব পাৰিব। বহুত বেছি বস্তুও নালাগে। কেইটামান বস্তুৰে বনাম। বহুত বেছি সোৱাদ লগা। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি এইখিনি ভাজিব লাগিব। এইদৰে লৰাই থাকিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। খুব সোৱাদ লগা মিঠাই। এইদৰে আপোনালোকে তৎক্ষণাত বনাই আলহী আহিলেও খুৱাব পাৰিব আৰু নিজৰ মিঠা খাবলৈ মন গ'লে এইদৰে বনাই খুৱাব পাৰিব বা খাব পাৰিব। এয়া পাউডাৰ গাখীৰ যে, সেইকাৰণে এইদৰে গোটা গোটা হৈ যাব। এইদৰে আপোনালোকে হেতাখনেৰে অলপ হেঁচি হেঁচি এইদৰে ভাঙি দিব। একো নাই, এইদৰে গোটা গোটা হ'লেও মিহি কৰি ল'ব পাৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব। এইদৰে ল' ফ্লেমত মই লৰাইয়ে আছোঁ। মই ল' ফ্লেমত লৰাই আছোঁ। এয়া দেখিছেনে? অলপ কালাৰ এইদৰে চেঞ্জ হৈ আহিব। আপোনালোকে গ্লাছ এটা ল'ব। এয়া গ্লাছ এটা ল'ব। লৈ এইদৰে অলপ যিমানখিনি পাৰে এইদৰে অলপ গোটা গোটাখিনি ভাঙি দিব। এয়া গেছৰ ফ্লেম ল' কৰিয়ে ৰখাইছোঁ। কালাৰটো মই আৰু অলপ ডাঠ কৰি ল'ম। মই ল' ফ্লেমত অলপ কালাৰটো এইদৰে চেঞ্জ কৰি আনিছেনে? এতিয়া মই গেছ অফ কৰি নমাই ল'ম। গেছ অফ কৰি নমাই ল'লোঁ। এইখিনি সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। সম্পূৰ্ণ ঠাণ্ডা কৰি ল'ম। এইখিনি সম্পূৰ্ণ ঠাণ্ডা হৈছে। একেবাৰে গৰম যাতে নাথাকে, সম্পূৰ্ণ ঠাণ্ডা কৰি ল'ব। এয়া মই মিক্সিৰ জাৰটোত এইদৰে দি লৈছোঁ। একেবাৰে সহজ পদ্ধতিত আপোনালোকে ধুনীয়াকৈ কম বস্তুৰে এই মিঠাইবিধ বনাব পাৰিব। এইদৰে দি লৈছোঁ। এতিয়া ইয়াতে মই যিটো বাতিৰে পাউডাৰ গাখীৰ লৈছিলোঁ, একেটা বাতিৰে মই এয়া চেনি লৈছোঁ। চেনি মই আধা বাতিৰো কমেই দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া মই 3টা ইলাইচি দি দিছোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। এয়া চালনী লৈছোঁ। একেখন কেৰাহীয়ে লৈছোঁ। এইদৰে চালি দিব লাগিব যাতে গোটা গোটা থাকিলে ৰৈ যায়। খুব সহজ পদ্ধতিত কম বস্তুৰে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইখিনি মই এইদৰে চালি ৰেডি কৰি ল'লোঁ। এই গোটা গোটা থাকি যাব, সেইকাৰণে আপোনালোকে চালনীত চালি দিব। মই গেছত কেৰাহীখন দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰখাইছোঁ। এইদৰে অলপ এইখিনি লৰাই লৈছোঁ।
এইখিনি আপোনালোকে এইখিনি সময়তে ৰখাবও পাৰে আৰু ইয়াতকৈ অলপ কালাৰটো ডাঠ কৰি ল'ব পাৰে। মই অলপ আৰু ডাঠ কৰি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰখাই এইখিনি এইদৰে লৰায়ে থাকিব। এইখিনি মোৰ হৈ গ'ল, এইটোৰ জোখত ৰখাই দিছোঁ। এয়া দেখিছেনে, এইটো জোখত। আৰু বেছি সময় লৰাই থাকিব নোৱাৰিব ইয়াত, কাৰণ চেনি আছে। সেইকাৰণে কিবা কাৰণত যদি গোটা গোটা হয় আকৌ মিক্সিত এবাৰ মাৰি ল'ব। বহুত বেছি সময় যদি লৰাই থাকে তেতিয়া গোটা গোটা হৈ যাব পাৰে। এতিয়া মই ইয়াতে দি দিম একেটা বাতিৰে এয়া আধা বাতি ফ্ৰেছ মলাই। থাকিলে দিব আৰু নাথাকিলে গাখীৰ দিলেও হ'ব। এতিয়া মই এইখিনি মিলাই ল'ম। ইয়াত মই আৰু 2 চামুচ জোখত এয়া মই গাখীৰ দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এইদৰে আপোনালোকে গাখীৰ দিওঁতে 2 চামুচ এইদৰে 1 চামুচ 2 চামুচকৈ দি দিব, বেছি নিদিব। এইটো জোখত দি দিব। এয়া দেখিছেনে, এইটো জোখত। এতিয়া ইয়াত মই আৰু 1 চামুচ ঘি দি দিম। এইখিনি দেখিছেনে, এয়া ডাঠ হৈ আহিছে। আৰু অলপ ডাঠ কৰি ল'ব লাগিব। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। এইখিনি মোৰ হৈ গৈছে। এয়া দেখিছেনে, এইদৰে আপোনালোকে লৰাই থাকোঁতে গম পাই যাব, একগোট হৈ যাব এইখিনি। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। এখনত নমাই ল'লোঁ। অলপ ঠাণ্ডা কৰি ল'ব। এয়া মোৰ ঠাণ্ডা হৈছে। ভালদৰে মুঠি ল'ব, অলপ মিহিকৈ মুঠি ল'ব। এয়া মই মুঠি ল'লোঁ। এইখিনি আপোনালোকে বৰফিৰ দৰেও বনাব পাৰে। এয়া মই পেৰাৰ দৰে বনাম। প্ৰথমতে এইদৰে লাডুৰ দৰে কৰি ল'ব। এয়া দেখিছেনে, এইদৰে হেঁচি দিব। খুব সোৱাদ লগা, আপোনালোকে বনালে নিশ্চয় গম পাব। হোটেলৰ মিঠাইতকৈও এই মিঠাইবিধ আপোনালোকে ভাল পাব। বনাব আপোনালোকে। এয়া মই 2টা আপোনালোকক দেখাই দিলোঁ। এইদৰে গোটেই মিঠাইকেইটা বনাই ৰেডি কৰি লওঁ। মই মিঠাইকেইটা ৰেডি কৰি ল'লোঁ। এয়া মই প্ৰথমতে মিক্সিত গুড়ি কৰি থৈ দিয়া চলাৰ আগতে থৈ দিছিলোঁ। এইখিনি মই দেখা নহ'ল, এইদৰে থৈ দিছোঁ। এইদৰেও দিব পাৰে আৰু এইদৰে আপোনালোকে দিব পাৰে। এয়া দেখিছেনে, এইদৰে মই দি দিছোঁ। বহুত বেছি সোৱাদ লগা, আপোনালোকে বনাব। এইদৰে দি দিলোঁ। ইয়াত মই পিস্তা আৰু বাদাম এইদৰে দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। মই এইদৰে দি দিছোঁ। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই আপোনালোকক এটা দেখাই দিছোঁ। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। আপোনালোকে সহজতে এই মিঠাইবিধ ঘৰত বনাই খাব পাৰিব। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।